নমস্কাৰ। কবিতাৰ শিৰোনাম বিচ্ছেদৰ পিছতো অপেক্ষা। কথা আৰু পাঠ দীপশিখা ৰাজকোঁৱৰ। সম্পৰ্ক আৰু সময় কেতিয়াও আমাৰ বাবে অচিনাকি নাছিল, কিন্তু চিনাকি হোৱাৰ পিছত মই বা তেওঁ পাৰিলোঁ জানো সম্পৰ্কটি এটি ধুনীয়া নাম দি আজীৱন জীয়াই ৰাখিবলৈ, কথা দি কথা ৰাখিবলৈ, মৰমৰ আদান প্ৰদান কৰিবলৈ আমি জানো পাৰিলোঁ? সময়ত সকলোৱে ঠান ঠিত হেৰুৱালে, বলিয়ে বানৰ দৰে আমাৰ মৰম আৱেগ ভালপোৱা নিমিষতে দূৰণিলৈ উটুৱাই নিলে, ভালপোৱাৰ পৰিণামত চকুলো দিলে। ক'ৰবাত হয়তো আমাৰ ভুল হ'ল, মৰমবোৰ মৰম হৈয়ে ৰ'ল। তেওঁ আৰু মোৰ মিলনৰ কথা, সপোনৰ ঘৰ সজাৰ কথা, ভৱিষ্যতক লৈ দেখা সপোন, বহু আশা নিৰাশাত পৰিণত হ'ল। সকলোবোৰ নভবাকৈ সিদ্ধান্ত লোৱা হৈছিল বাবেই আজি বিচ্ছেদৰ প্ৰস্তাৱত শোকাকুল হৈ পৰিলোঁ। সঁচা প্ৰেমৰ অনুভূতি আছিল বাবেই বিচ্ছেদ হোৱাৰ পিছতো এতিয়াও তেওঁৰ অপেক্ষাত, তেওঁৰ সঁহাৰিলৈ বাট চাই আছোঁ। তেওঁ হয়তো মোৰ বাবে একে ঠাইতে ৰৈ আছে আজিও। বিচ্ছেদৰ পিছতো অপেক্ষা তেওঁহে কৰে, যিয়ে সঁচা প্ৰেমক কেতিয়াও পাহৰিব নোৱাৰে।